Thank you, all of them, those who are gathered here today. And today is a big day for us because today we are going to inauguration our school, our new chapter. And see, this area is very backward area, and all of you know that how much this competition is going on nowadays because of Assamese medium, because of medium. Many people, many students are getting too much trouble in their life. So we are going to create a place where every young mind can grow inspired and excellence and to reach their full potential in this community. And I want to thank all of you and all the community members, those who are giving me this opportunity, and I can give them every child, I can give every child to quality and smart education. That's my main motto, and that's the main motto of this community and this institution. And in this residential school, we are giving them some hostel facility, and we are this session we are starting from nursery to class 6, up to class 6, and after that next year we will increase and we will extend next year like class 7, class 8 after next season. And nowadays we are giving them hostel facility, and we are giving them the tuition facility, and those who want to stay in this hostel, and we are creating already separate boys hostel, separate girls hostels, and no problem is there. And I want to invite all the people, those who are staying uh, in our nearest village. You can come and visit our institution, our institute, and this is the main, this is the place where every young man can grow their knowledge, their dreams. They can fulfill their dreams, and every parents can proud themselves, because if one students can grow their self confidence and their fulfill their dream, then every parents can proud themselves. And thank you. প্ৰথমবাৰৰ বাবে এই পিছপৰা অঞ্চলত আপোনালোকে যে ইংলিছ মিডিয়াম আপোনালোকে ইয়াত আৰম্ভ কৰিছে, আপুনি কিমান সফল হ'ব বুলি আশা কৰিছে? আমি আশা কৰিছো মানে মানুহৰ সহযোগিতা যিমান, মানে আমাৰ যোনটো পিছপৰা এৰিয়া হয়, তো ইয়াত মানুহৰ এটা বহুত ডাঙৰ অভাৱ যোনটো আছিল আমাৰ মিডিয়ামৰ কাৰণে। আছামিজ মিডিয়ামত যিহেতু পঢ়ি পেলাই পিছত ডিগ্ৰী লেভেলত বহুত প্ৰব্লেম ট্ৰাবল ফেচ কৰে, যাতে আছামিজ মিডিয়ামত পঢ়ি যোৱাৰ কাৰণে ইংলিছটোৰ কাৰণে। তো সেইকাৰণে আমি প্ৰথমবাৰৰ কাৰণে ইমান পিছপৰা অঞ্চলত যোনটো খুলিছোঁ, মানুহৰ যিমান সহযোগিতা সঁহাৰি দেখিছোঁ, এনেকুৱা মানে আমি আশাবাদী যে আমাৰ সফল হ'ব লাগে। কাৰণ মানুহে বুজিব লাগে এইটো টাইমত যে যোনটো কোৱালিটি এডুকেশ্যন আৰু স্মাৰ্ট এডুকেশ্যন কিমান ইম্পৰ্টেণ্ট আমাৰ কাৰণে, আমাৰ দৈনন্দিন জীৱনত আমি আগত সফলতা পাবৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট। চ' মানুহে যদি বুজি পায়, সহযোগিতা দিয়ে, তেতিয়াহ'লে আমি সফল হ'ম বুলি আশা কৰোঁ। অনুভৱটো বহুত বেছি ভাল লাগিছে, যিমান ভাবিছিলোঁ তাত থাকি বেছি ভাল লাগি আছে। উই ফিল ভেৰি গুড। তো বাবু আশা কৰোঁ আৰু আই হোপ যে ছাকচেছ হ'ব লাগে, আশা কৰোঁ আৰু। ঢিং অঞ্চলৰ জাৰামাৰী লাঙিয়া বুলি এটা চৰাঞ্চল হয়। এই চৰাঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিকাষৰীয়া 150 বছৰৰ এক সংগ্ৰামৰ ইতিহাস আছে, আৰু সেই ইতিহাসৰ আগ ধৰি এই অঞ্চলত আজি প্ৰায় 100 বছৰ ধৰি বিভিন্ন অনুষ্ঠান, বিভিন্ন প্ৰতিষ্ঠান, আৰু ইয়াত প্ৰাথমিক বিদ্যালয় আজি প্ৰায় 99 ইয়াৰ্ছৰ ওচৰতে প্ৰাথমিক বিদ্যালয় আছে। সেইখিনি কথা আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু পেৰেলেল টু ডেট লাইন, এতিয়া আপুনি গ্ল'বেলাইজেশ্যনৰ লগত খোজ দিব হ'লে নিউ এডুকেশ্যন পলিচি আহিছে, তাত আপোনাৰ 5+3+3+4 যেনেকৈ চৰকাৰে ছেগমেণ্ট কৰিছে, তাত আপুনি অসমীয়া আৰু ইংৰাজী এটা বাইনাৰী ছিষ্টেমক ছ'চাইটিটোক যদি আগুৱাব লাগে, তে ৰেচিডেঞ্চিয়েল স্কুলবোৰৰ বহুত অতিকৈ প্ৰয়োজন। আৰু সেই কথাবোৰ ভাবি দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰৰ ওচৰত একেবাৰে আপুনি যদি ডিঙৰ পৰা আহে, ডিঙৰ পৰা ইমান দূৰ নহয়, কিন্তু তথাপিও 5-7 কিলোমিটাৰ ভিতৰত আহি পেলাই তেওঁলোকে স্কাইলাইন ৰেচিডেঞ্চিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আজি ঐতিহাসিকভাৱে এই ঠাইডোখৰত জন্ম লাভ কৰিলে। আৰু আমিও ইয়াত উপস্থিত থাকি পেলাই এই শুভক্ষণত খুব সুন্দৰ পৰিৱেশ, আপোনালোকৰ কেমেৰামেনক মই অনুৰোধ জনাইছোঁ দেখুৱাবলৈ যে খাটি খোৱা সাধাৰণ শ্ৰমিক কৃষক তেওঁলোকে শিক্ষাৰ প্ৰতি কিমান এটা জনজাগৰণ। যেনেকৈ আমি জানো আমেৰিকাত যেনেকৈ চিলিকন ভেলী বুলি জেগা এটা আছে, তাত গৈ পেলাই যেনেকৈ ইহুদীসকলে নিজৰ গোটেই ছ'চিয়েল নেটৱৰ্কিং ছিষ্টেমটো তেওঁলোকে আজি তেওঁলোকৰ হাতত আহিছে, ঠিক তেনেদৰে মই আশা কৰিছোঁ এই ইয়াৰ পৰাও ঢিঙত লাঙিয়া জাৰামাৰী এই ঠাইডোখৰত মই ভাবোঁ ব্ৰহ্মপুত্ৰৰ যিটো আপোনাৰ
ছাইডত ব্ৰহ্মপুত্ৰৰ কাষত এনেকুৱা হয়তো প্ৰথমখন ইংৰাজী মাধ্যমৰ একদম তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ল'বেল ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'ব লাগিব। এইটো কাৰণে কৈছোঁ তেওঁলোকে ৰেচিডেঞ্চিয়েল এটা কেম্পাছ বনাব বিচাৰিছে আৰু তেওঁলোকৰ বৃহৎ আয়োজন পৰিকল্পনা ভাল। আমাৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে আৰু আমিও এই স্কুলখনৰ অনাগত সময়ত ভৱিষ্যতত একাডেমিক ছেকশ্যনত যিমানখিনি তেওঁলোকক মানে সহযোগ কৰিব পাৰোঁ, সহায় নহয় সহযোগ কৰিব পাৰোঁ, তেওঁলোকৰ হাতে হাত মিলাই পেলাই আমাৰ এই বৃহত্তৰ ঢিং অঞ্চলক সামাজিকভাৱে বৌদ্ধিকভাৱে বিকাশৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা ৰাখিছোঁ। হয়, এই অঞ্চল সঁচাকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ নিচেই ওচৰতে আছে। এই অনুষ্ঠান ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া অঞ্চলতে যে হ'ব ধৰিছে, মই প্ৰথমতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলৰ যুৱচামে যি এটা সুন্দৰ পদক্ষেপ হাতত লৈছে, আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ মাধ্যমেদি এই বৃহত্তৰ অঞ্চলত ইংৰাজী মিডিয়ামত শিক্ষাদান দি আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই যুগত অন্ততঃ কিছু নহয় কিছু আগুৱাই নিব বুলি আমি আশা কৰিব পাৰোঁ। লগতে আমাৰ এই বৃহত্তৰ অঞ্চলত কোনো ধৰণৰ ইংলিছ মিডিয়াম স্কুল নাই। আজি এই অনুষ্ঠানৰ আমি শুভ উদ্বোধন কৰি এই অনুষ্ঠানৰ দ্বাৰা ভৱিষ্যতে এই অঞ্চলত নহয় বৃহত্তৰ লাঙিয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত বনাই সমাজৰ এজন সুস্থ নাগৰিক বনাব বুলি আমি আশা কৰিব পাৰি। দ্বিতীয়তে, আজিৰ যি ডিজিটেলৰ যুগ আছে, এই যুগত এনেকুৱা বিদ্যালয়ৰ অতি আগতেই প্ৰয়োজন আছিল। তথাপিও পলমকৈ হ'লেও বিদ্যালয়খন স্থাপন হ'বলৈ ধৰিছে আৰু এই বিদ্যালয়খনে আমাৰ আশাসুধীয়া অভাৱখিনি পূৰণ কৰিব বুলি আমি আশা ৰাখিব পাৰোঁ।